হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে বুলি মই গম পাইছোঁ আৰু আজি যিহেতু নিৰ্বাচন আগতে এটা ইংগিত দিয়া হৈছিলে যে নিৰ্বাচনৰ পিছদিনাখনে ফলাফল ঘোষণা কৰা হ'ব ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ সকলোকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ কাইলৈ ফলাফল হয়তো ঘোষণা হ'ব কাইলৈ ঘোষণা হ'ব আমাৰ ফলাফল ৰেডি হৈ আছে ঘোষণা হ'ব কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে যেনেকৈ 10 এপ্ৰিলত ৰিজাল্ট দিয়াৰ কথা আছিলে মেট্ৰিক পৰীক্ষাৰ তো সেই হিচাপে শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰৰো ছেম কথা আজি ক'লে যে অহাকালি অৰ্থাৎ 10 এপ্ৰিল তাৰিখে ৰিজাল্ট দিয়াৰ আশা এটা ল'ব পাৰি কাৰণ কৈছে অলৰেডি ৰণোজ পেগু ছাৰে যে ৰিজাল্ট ইতিমধ্যে ৰেডি হৈ গৈছে তো কালি দিয়াৰ সম্ভাৱনা এটা আছে গতিকে যিসকলে পৰীক্ষা দিছিলে তেওঁলোকক শুভকামনা থাকিলে ধন্যবাদ।